নমস্কাৰ। যদি চাকৰি বা শিক্ষা সূত্ৰে আপোনাৰ সন্তান আপোনাৰ পৰা দূৰত আছে আৰু আপোনাৰ অকলশৰীয়া বা সন্তানৰ অপৰাধবোধ ভাৱ হয়, তেন্তে এই গল্প আপোনাৰ বাবে। আজিৰ গল্পৰ শিৰোনাম এটা পথ দুখন ঘৰ। ৰাতিপুৱাৰ সময় আৰু এটা নিজান পথ। সূৰ্যৰ হালধীয়া ৰং গছৰ পাতৰ ফাঁকেৰে পথটো জিলিকাই তুলিছে। সন্মুখাসন্মুখীকৈ দুখন ঘৰ। দুয়োখন ঘৰতে এহাল বৃদ্ধ দম্পতী বাস কৰে। মীৰাই এটা গানৰ কলি গুণগুণাই বাগিচাত ফুলৰ পানী দি আছে আৰু ৰাজেনেও বাতৰি কাকতখন পঢ়ি আছে। মীৰাই হাঁহি কৈছে, ৰাজেন, চাওকচোন, ফুলবোৰ কিমান ধুনীয়াকৈ ফুলিছে। ৰাজেনেও ধেমালিকৈ উত্তৰ দিছে, নুফুলিব কিয়? ফুলবোৰ তোমাৰ দৰেই, বয়স যিমানেই নহওক সদায় সজীৱ তোমাৰ দৰেই। আৰু মীৰাই খঙেৰে ক'লে, ধেৎ, কি যে কয়। আৰু ঘৰখন হাঁহিৰে মুখৰিত হৈ গ'ল। সেই সময়তে তেওঁলোকৰ ঘৰৰ ফোনটো বাজিল। ছোৱালীজনীৰ ফোন। তাই ছিংগাপুৰত থাকে। মীৰাই ফোনত, হেল্ল' মাজনী, ঠিকে আছানে? খোৱা বোৱাবোৰ ভালদৰে কৰিবা। আমি ঠিকেই আছো, আমাৰ চিন্তা নকৰিবা। আৰু তেতিয়া ৰাজেনে চিঞৰি ক'লে, তাইক কোৱা ছিংগাপুৰৰ পৰা কফি লৈ আহিবলৈ। মীৰাই, নিজৰ সন্তান সুখী থাকিলেই ভাল লাগে ন? ইহঁতৰ সুখেই আমাৰ প্ৰকৃত সুখ। ৰাজেন, আমি তাইক পাখি মেলি উৰিব শিকাইছো, কিন্তু নিজে জীয়াই থাকিবলৈ পাহৰি যোৱা নাই। এয়াই জীৱন মীৰা। সন্মুখত দ্বিতীয়খন ঘৰ। হৰিশ আৰু সুষমাৰ ঘৰত কাষ পৰি জিন যোৱা নীৰৱতা। পৰ্দা খোলাই নাই, টিভি চলাই থৈছে, কিন্তু শব্দ নাই। হৰেশ অভিমানেৰে কৈছে, এসপ্তাহ হৈ গ'ল, মাক বাপেক মৰিলে নে জীয়াই আছে খবৰ এটা লোৱা নাই, মনতেই যে নপৰে সিহঁতৰ। সুষমাই লাহেকৈ কৈছে, অফিচতে আছে চাগে, টাইম জোনো নিমিলে ন। হৰিশ খঙেৰে, কাম আৰু কাম, পঢ়াই শুনাই ডাঙৰ দীঘল কোনে কৰিলে ইহঁতে পাহৰিয়ে গ'ল। সুষমাৰ চকু চলচলীয়া আৰু মুখৰ মাত হেৰাই গ'ল। মনটো গধুৰ হৈ পৰিল। গধূলিৰ সময়ত হঠাৎ কাৰেণ্ট গুচি গ'ল। গোটেই পথটো আন্ধাৰত ডুব গ'ল। ৰাজেনে মমবাতি জ্বলাইলে আৰু মীৰাই খিৰিকীৰ পৰা জুমি চালে। মীৰাই ক'লে, ৰাজেন, এই হৰিশ আৰু সুষমা বাইদেউচোন আন্ধাৰতে অকলে বহি আছে। ৰাজেনে ক'লে, ঠিক আছে, তেওঁলোকক মাতি দিয়া, এই চাহো একেলগতে খাম, অলপ কথা বাৰ্তা হ'ব। আৰু দুয়োজনে হাতত মমবাতি লৈ বাহিৰলৈ ওলাই গ'ল। মীৰাই চিঞৰি সুধিলে, হৰিশ কাই, সুষমা বাইদেউ, আমাৰ ঘৰলৈকে আহকচোন, একেলগে চাহ খাওঁ, অলপ কথা বাৰ্তাকে পাতিম। হৰিশ আৰু সুষমাই প্ৰথম অলপ কুণ্ঠাবোধ কৰি লাহে লাহে ৰাস্তাটোক মীৰাৰ ঘৰত 4 কাপ চাহ, মমবাতিৰ জিলমিল পোহৰ, কথাৰ মজলিচ, পৰিৱেশ জমি উঠিছে। ৰাজেনে কয়,
আমিতো এক প্ৰকাৰে সিদ্ধান্তই লৈ পেলাইছিলোঁ সন্তানৰ ওপৰত প্ৰয়োজনতকৈ বেছি ভৰসা নকৰোঁ বুলি। হৰিছে কৰ্কশ সুৰেৰে কয়। ক'বলৈ সহজ ৰাজেন, কিন্তু বয়স বহাৰ লগে লগে সন্তানৰ প্ৰয়োজন বাঢ়িব ধৰে। মীৰাই লাহেকৈ কয়। হয় হয় ককাইদেউ, প্ৰয়োজনটো আছে, কিন্তু জীয়াই থাকিবৰ বাবে নহয়, মৰম দিবৰ বাবে। পাৰ্থক্য সিমানেই। এয়াই শুনি সুষমাৰ চকু চলচলীয়া হৈ পৰিল। সুষমা, মীৰা, কেতিয়াবা লাগে যেন আমি পাহৰি গৈছোঁ। বেলেগক নহয়, নিজক জীয়াই থাকিব পাহৰি গৈছোঁ। মীৰাই সুষমাৰ হাতত আঙুলি ফিৰাই ক'লে, একেবাৰে ঠিক কৈছে সুষমা বাইদেউ। আমি প্ৰথমে নিজক পাহৰি যাওঁ, তাৰপিছত লাগে পৃথিৱীখন যেন শেষ হৈ গৈছে। ৰাজেন, জীৱন সন্তান গুচি যোৱাৰ বাবে স্তব্ধ হৈ নাযায়। ই কেৱল স্তব্ধ হয় যেতিয়া নিজক লৈ আমি সপোন দেখিবলৈ বন্ধ কৰোঁ। শেষত চাৰিওজনে এটা মিঠা হাঁহিৰে ইজনে সিজনৰ পৰা বিদায় ল'লে। পিছদিনা ৰাতিপুৱাই হৰিছে খিৰিকীৰ খুলি দিলে। সূৰ্যৰ সোণালী কিৰণে কোঠাটো পোহৰাই তুলিলে। সুষমাই চেলৱাৰৰ চুৰ্ণিখন ঠিক কৰি ক'লে, ব'লক আজি মীৰা বাইদেউৰ লগত য়োগা ক্লাছ কৰোঁ। হৰিছে, ঠিকে আছে। তাৰপিছত বাগিচাৰ বেঞ্চখন ঠিক কৰি ল'ম। ৰাতিপুৱাৰ চাহকাপো তাতেই খাম। আৰু আগৰ পুৰণি দিনবোৰ ৰোমন্থন কৰিম দিয়া। আৰু দুয়োজনেই মনত শান্তি আৰু এটা নতুন আশাৰ কিৰণ লৈ গেটখন খুলি বাহিৰলৈ ওলাই গ'ল। বয়সৰ লগত একেলগে অহা অফুৰন্ত সময় এক দুৰ্বলতা নহয়, আমি এক শক্তি আৰু এক স্বাধীনতা বুলি ভবা উচিত। আৰু সন্তানলৈ এটা বাৰ্তা পঠাব লাগে, চিন্তা নকৰিবা, আমি ভালে আছোঁ। তুমি তোমাৰ জীৱন উপভোগ কৰা আৰু আমি আমাৰ জীৱন উপভোগ কৰিম। জীৱন পৰিস্থিতিৰে নহয়, চিন্তাধাৰাৰে সলনি হয়। গীতাটো কয়, সন্তান তোমাৰ দ্বাৰা জন্ম হয়, কিন্তু সেই সন্তানৰ তুমি অধিকাৰী নহয়। সন্তানে নিজৰ পথ নিজে নিৰ্ণয় কৰিব। তোমাৰ মাথো কৰ্তব্য ভুল আৰু শুদ্ধ দেখুৱাই দিয়াহে। জন্ম যেতিয়া অকলে হয়, মৃত্যু অকলে হ'ব। নিজৰ কৰ্তব্য সামৰি মুখত ডুব নগৈ জীৱনৰ শেষৰ দিন উপভোগ কৰাই জীৱনৰ লক্ষ্য হোৱা উচিত। আজিৰ গল্প ইমানেই। এতিয়ালৈ আহোঁ, আশা কৰোঁ আপোনালোকক আকৌ লগ পাম। যদি মোৰ গল্পটো ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।